ফ্ৰেণ্ডছ গুড ইভিনিং সকলোৰে ভালে আছে নিশ্চয় আজিও এটা বিশ্বকাপ ফুটবলৰ সৈতে জড়িত বিষয় এটালৈ আহিছোঁ আজি অলপ ক'বলৈ খুনাই হেৰি সকলোৱে মানে আৰ্জেণ্টিনাক বেয়া পোৱাসকলে মেছিক বেয়া পোৱাসকলে কৈ আছে যে ফিফাই আৰ্জেণ্টিনাক খুব ফেভাৰ কৰিছে যে মানে গ্ৰুপ ষ্টেজৰ পাছৰ অৰ্থাৎ নক আউটৰ মানে গ্ৰুপ ৰাউণ্ড অফ 32 ৰাউণ্ড অফ 16 ৰাউণ্ড অফ 8 এই তিনিখন খেলত মানে খুব সহজ প্ৰতিদ্বন্দ্বী দিছে মসৃণ মানে ৰঙা দলিচা পাৰি দিছে এনেকুৱা মানে ডায়লগ মাৰিছে আৰু ঠিক আছে বাৰু তেওঁলোকে কৈছে সেইটো বেলেগ কথা এতিয়া মানে মই কথাটো খণ্ডন কৰি বিচাৰিছোঁ মই মানে আজি হিচাপ নিকাচ কৰিলোঁ অলপ আজি ডাৱৰীয়া বতৰ সময় পাইছিলোঁ অলপ হিচাপ নিকাচ কৰিলোঁ আজি মই কি পাইছোঁ যে নিজৰ গ্ৰুপত আৰ্জেণ্টিনাই টপ কৰিছে সেইটো তাত কোনো ডিছপিউট নাই দেৰ ইজ ন' ডিছপিউট আৰ্জেণ্টিনাই টপ কৰিব বুলি জানে সকলোৱে টপ কৰিলে এতিয়া নিজৰ গ্ৰুপত টপ কৰাৰ পাছত আৰ্জেণ্টিনাই ৰাউণ্ড অফ 32ত খেলিব লাগে গ্ৰুপ এইচত ছেকেণ্ড টীমটোৰ লগত এতিয়া গ্ৰুপ এইচত আছিলে আপোনাৰ স্পেইন উৰুগুৱে কাপে ভাৰ্ডে আৰু চাউদি আৰবিয়া এতিয়া কেপে ভাৰ্ডে স্পেইনৰ লগত ড্ৰ খেলিলে উৰুগুৱেৰ লগতো ড্ৰ খেলিলে চাউদি আৰবিয়াৰ লগত ড্ৰ খেলিলে তিনিখন খেলত ড্ৰ খেলি তেওঁলোকে ছেকেণ্ড পজিশ্যন পালে সকলোৱে ভাবি আছিলে যে সেইটো গ্ৰুপৰ পৰা গ্ৰুপ এইচৰ পৰা আইদাৰ স্পেইন অৰ উৰুগুৱে এই দল দুটাৰ মাজতে ফাৰ্ষ্ট ছেকেণ্ড হ'ব এতিয়া যদি এই দুটা দলৰ মাজতে ফাৰ্ষ্ট ছেকেণ্ড হ'লহেঁতেন এতিয়া আৰ্জেণ্টিনাৰ লগত ৰাউণ্ড অফ 32ত খেল হ'লহেঁতেন হয় উৰুগুৱেৰ লগত নহয় স্পেইনৰ লগত ঠিক আছে স্পেইন বাৰু টপ টীম বাৰু গ্ৰুপত টপেই কৰিব মই মানি ল'লোঁ ছেকেণ্ড পজিশ্যন পাব লাগিছিলে উৰুগুৱেটো ভাল দল উৰুগুৱে দুবাৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন দল তেওঁলোকৰ লগত ফৰলান ডিয়েগো ফৰলানৰ দৰে লুইছ ছুৱাৰেজৰ দৰে খেলুৱৈ আছিলে আৰু বহুত ভাল খেলুৱৈ আছে এতিয়াও উৰুগুৱে ইজ ওৱান অফ দ্য বেষ্ট টিম ইন লেটিন আমেৰিকা গতিকে উৰুগুৱেৰ লগত পৰিব লাগিছিলে কিন্তু কেপে ভাৰ্ডেয়ে খুব ভাল খেলাৰ কাৰণে মানে ভজিনহাই একদম মানে ৱালখনৰ নিচিনাকৈ গ'লপষ্টত থিয় হৈ থকাৰ কাৰণে আৰু উৰুগুৱে মানে বেয়া খেলাৰ কাৰণে ছেকেণ্ড পজিশ্যন নাপালে উৰুগুৱে আৰু কেপে ভাৰ্ডে ছেকেণ্ড পজিশ্যন পালে গতিকে গ্ৰুপ অফ 32ত আৰ্জেণ্টিনাৰ লগত কেপে ভাৰ্ডে পৰিলে কিন্তু কেপে ভাৰ্ডেক ভাল খেলিবলৈ ফিফাই বা আৰ্জেণ্টিনাই হেৰি কৰা নাই নহয় আৰ্জেণ্টিনাই সহায় কৰা নাই নহয় গতিকে এইটো গ'ল নেক্সট আহিলে ৰাউণ্ড অফ 16 প্ৰি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ড অফ 16ত হ'ল কি আপোনাৰ গ্ৰুপ অ'ৰ পৰা বেলজিয়াম ইজিপ্ত ইৰাণ আৰু উজবেকিস্তান এইকেইটাৰ ভিতৰত আপোনাৰ ইজিপ্তে বেলজিয়ামৰ লগত ড্ৰ খেলিলে তাৰপিছত উজবেকিস্তানক হৰুৱালে থাৰ্ড খেলখন ইজিপ্তৰ থাৰ্ড খেলখন ইৰাণৰ লগত ইজিপ্তে ড্ৰ খেলিলে সেই খেলখন সকলোৱে ভাবি আছিলে যে ইজিপ্তে খুব সহজেই ইৰাণক হৰুৱাব কাৰণ কিয় ইজিপ্তটো মানে ইৰাণতকৈ বহুত ভাল দল মহম্মদ চালাহ আছে ইজিপ্তৰ গতিকে ইজিপ্তে মানে আচলতে গ্ৰুপত চবেই ইজিপ্তে টপ কৰিব বুলি ভাবি আছিলে মহম্মদ চালাহৰ কাৰণে লিভাৰপুলৰ ভাল ষ্ট্ৰাইকাৰ লিভাৰপুলৰ খেল মই মহম্মদ চালাহৰ কাৰণে চাওঁ যি নহওক বাৰু বেলজিয়াম টপ কৰিলে কিন্তু আচলতে মানে ইজিপ্ত টপ কৰিব লাগিছিলে ইজিপ্ত টপ কৰাহেঁতেন বেলজিয়ামে নিজৰ পৰৱৰ্তী খেলখন জিকি গ্ৰুপ অফ 16ত আৰ্জেণ্টিনাৰ লগত মানে আৰ্জেণ্টিনা ভাৰ্চেছ বেলজিয়াম হ'লহেঁতেন গ্ৰুপ অফ 16ত অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ ফাইনেলত কিন্তু সেইটো নহ'ল ইজিপ্তৰ লগত পৰিলে ইজিপ্তেও কিন্তু খুব ভাল খেলিছে আৰ্জেণ্টিনাৰ লগত সেইটোতো সকলোৱে চাইছে খেল জানে সেইটো বাৰু এটা বেলেগ কথা কিন্তু পৰিব লাগিছিলে বেলজিয়ামৰ লগত তাৰপাছত আহিলে গ্ৰুপ অফ 8 অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেল কোৱাৰ্টাৰ ফাইনেলত কি হ'ল ছুইজাৰলেণ্ড আহিলে ছুইজাৰলেণ্ডে নিজৰ গ্ৰুপত টপ কৰি আহিছে দেই ছুইজাৰলেণ্ডে নিজৰ গ্ৰুপত টপ কৰি আহিছে গতিকে ছুইজাৰলেণ্ড দুৰ্বল দল বা হেৰি দল বুলি ক'ব নোৱাৰি কিন্তু তথাপিও ছুইজাৰলেণ্ড যিহেতু টপ 10ৰ ভিতৰত নাই ছুইজাৰলেণ্ডৰ ৰেংকিং হৈছে 19 গতিকে ছুইজাৰলেণ্ডে বাৰু টপ 10ৰ ভিতৰত নহয় ঠিক আছে কিন্তু গ্ৰুপত নিজৰ গ্ৰুপত টপ কৰি আহিছে ছুইজাৰলেণ্ডে এতিয়া গ্ৰুপ কেত কি হ'ল গ্ৰুপ কেত সকলোৱে ভাবি আছিলে যে পৰ্তুগালে টপ কৰিব কাৰণ কিয় পৰ্তুগাল ভাল দল মানে ৱৰ্ল্ডৰ ফিফা ৰেংকিঙৰ 5 নম্বৰ দল পৰ্তুগাল ফিফা ৰেংকিং 5 পৰ্তুগালৰ এতিয়া পৰ্তুগালে কি কৰিলে DR কংগোৰ নিচিনা দুৰ্বল দলৰ লগত পৰ্তুগালে দুৰ্বল বুলি নকওঁ এতিয়া বিশ্বকাপ খেলিছে যেতিয়া ভাল দলেই কিন্তু মানে DR কংগোৰ লগত পৰ্তুগালে ড্ৰ খেলিলে চবেই ভাবিছিলে পৰ্তুগাল জিকিব DR কংগোৰ লগত কলম্বিয়াৰ লগতো পৰ্তুগালে ড্ৰ খেলিলে তাৰ ফলত কি হ'ল ইটো দলক হৰুৱালে ফলত কি হ'ল কলম্বিয়াই গ্ৰুপ কেত মানে কলম্বিয়াই টপ কৰিলে কলম্বিয়াই টপ কৰি পৰ্তুগাল ছেকেণ্ড হ'ল আচলতে পৰ্তুগালে টপ কৰিব লাগিছিলে পৰ্তুগালে যদি টপ কৰিলেন নেক্সট খেলখন পৰ্তুগালে জিকি তাৰ পাছৰ খেলখন ছুইজাৰলেণ্ডৰ লগত পৰিলেন পৰ্তুগালৰ আৰু ছুইজাৰলেণ্ডক হৰুৱাই তেতিয়া কোৱাৰ্টাৰ ফাইনেল আৰ্জেণ্টিনা ভাৰ্চেছ পৰ্তুগাল হ'লহেঁতেন কিন্তু হ'ল কি কলম্বিয়াই টপ কৰিলে কলম্বিয়াই নেক্সট ৰাউণ্ড অফ 32খন
জিকাৰ পাছত এই ছুইজাৰলেণ্ডৰ লগত ৰাউণ্ড অফ 16 পৰিলে। তাত ছুইজাৰলেণ্ডে কলম্বিয়াক হৰুৱাই দিলে। এতিয়া ছুইজাৰলেণ্ড পৰৱৰ্তী ৰাউণ্ডলৈ আহিলে। এতিয়া এই ছুইজাৰলেণ্ডে কলম্বিয়াক হৰুৱালে বা পৰ্তুগালে DR কংগোৰ লগত জিকিব নোৱাৰিলে, এইটো কাৰণে কোন দোষী? এইটো কাৰণে আৰ্জেণ্টিনা দোষী নেকি? মেছি দোষী নেকি? যে ৰঙা দলিচা পাই দিছে বুলি কৈছে। এতিয়া মানে হ'ব লাগিছিলে কোৱাৰ্টাৰ ফাইনেলখন আৰ্জেণ্টিনা ভাৰ্চেছ পৰ্তুগাল। আৰু ভাবি চাওকচোন, আৰ্জেণ্টিনা ভাৰ্চেছ পৰ্তুগাল, মই ভাবোঁ যে মানে সকলোৱে মানে আশাও কৰি আছিলে। বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে বহুতে আশা কৰিছিলে যে পৰ্তুগাল ভাৰ্চেছ আৰ্জেণ্টিনা কোৱাৰ্টাৰ ফাইনেল হ'ব বুলি। এতিয়া সেইখন খেল মানে ওৱান অফ দ্য বেষ্ট খেল হ'লহেঁতেন মানে বিশ্বকাপৰ। সকলোৱে চালে। ফুটবল অলপ অৱাকষ জনা মানুহেও চালেহেঁতেন। দুই মহাতাৰকাৰ শেষ ৰণ এনেকুৱা নিচিনা হ'লহেঁতেন এইখন খেল। মেছি ভাৰ্চেছ মানে ৰনাল্ডো হ'লহেঁতেন এখন খেল। ইমান ভাল খেল হ'লহেঁতেন। গতিকে তাৰ পাছৰ খেলখন পৰিলে ইংলেণ্ডটো টপ 4টা টীমৰ ভিতৰত আছেই। ইংলেণ্ডক ধুনীয়াকৈ হৰুৱাই থৈ গৈছে আৰ্জেণ্টিনাই। গতিকে বাকী দলকেইটাৰ লগত যে কৈছে যে মানে আনৰেংকড মানে টপ টীমৰ লগত নাই পৰা, একদম ধুনীয়া দলিচা পাই দিছে। গতিকে এইটো মানে একদম অমূলক কথা। আচলতে মানে ৰেংকিঙৰ ফালৰ পৰা চাব গ'লে, কাৰণ এতিয়া ফাইনেলখন আছে, ফাইনেলখন চাওক আপোনাৰ টপ 2টা টীমৰ লগতে ফাইনেল আছে। এতিয়া স্পেইন ভাৰ্চেছ আৰ্জেণ্টিনা। স্পেইন ভাৰ্চেছ আৰ্জেণ্টিনা দুইটা টপ দল। কোন জিকিব কোন হাৰিব ডেট ইজ ডিফাৰেণ্ট। কিন্তু মানে দুইটা নম্বৰ 1 নম্বৰ 2 টীম। আৰু 3 নম্বৰ 4 নম্বৰ পজিশ্যনৰ কাৰণে ফ্ৰান্স ভাৰ্চেছ ইংলেণ্ড, সেইকেইটাও মানে একদম ৰেংকিং টীম। গতিকে সেই ৰেংকিং হিচাপে যদি চায় যে ৰেংকিং টীমে তেনেকৈ খেল জিকি অহা নিচিনাকৈ চাব গ'লে আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32ত পৰিব লাগিছিলে বেলজিয়াম উৰুগুৱেৰ লগত, ৰাউণ্ড অফ 16টো পৰিব লাগিছিলে বেলজিয়ামৰ লগত, আৰু কোৱাৰ্টাৰ ফাইনেল অৰ্থাৎ ৰাউণ্ড অফ 8খন পৰিব লাগিছিলে পৰ্তুগালৰ লগত খেল। গতিকে নপৰিলে ভাল খেলিবলগীয়া দলকেইটাই বেয়া খেলিলে, আৰু মানে অকণ আণ্ডাৰডগ যিকেইটা দল মানে যিকেইটাই মানে খুব বেছি ভাল খেলিব নোৱাৰিব বুলি ভবা হৈছিলে, সেই দলকেইটাই খুব ভাল খেলিলে, গৈ মানে পৰৱৰ্তী ৰাউণ্ডলৈ গ'ল। সেইটো কাৰণে মানে আৰ্জেণ্টিনা দোষী নহয়। এইটো মই আপোনালোকক মানে ভাঙি পিটি মই জনাই দিলোঁ। বাকী থাকিলে ফাইনেল খেলখন চাব, দুখন স্পেনিছ ভাষী ৰাষ্ট্ৰৰ মাজত, স্পেইন বনাম আৰ্জেণ্টিনাক মই ৱৰ্ল্ড কাপত সদায় সমৰ্থন কৰোঁ। এইটো লিগেচিটো মাৰাডোনাৰ পৰা চলি আহিছে, এইটো সদায় চলি থাকিব। আৰু ইউৰো কাপত মই সদায় স্পেইনক সমৰ্থন কৰোঁ। স্পেইন টীমটোক ভাল লাগে, তেওঁলোকৰ সেই চুটি পাছ যে টিকি টাকা খেল, এই খেলৰ কাৰণে মই স্পেইনৰ খেল চাই খুব ভাল পাওঁ। গতিকে ফাইনেলখন খুব ভাল হ'ব। তাৰ আগতে আজি ফ্ৰান্স বনাম ইংলেণ্ডটো বহুত পুৰণা ৰাইভেল। সদায় তেওঁলোকৰ এই বুৰঞ্জীৰ ফালৰ পৰা চাব গ'লে সদায় যুদ্ধ বিগ্ৰহ কৰি আহিছে। একদম নেপলিয়নিক ৱাৰ যিবিলাক আছিলে তালৈকে কৰিছে। এসময়ৰ এই দুটাই মানে 1700-1800 শতিকাৰ এইবিলাক ছুপাৰ পাৱাৰ আছিলে। গতিকে সাম্ৰাজ্য বিস্তাৰৰ কাৰণে যুদ্ধ কৰিছিলে এই দুটা দলে, আৰু এতিয়াও ফুটবলতো তেওঁলোক ৰাইভেল হয়। আজি খেলখন খুব ভাল হ'ব কিন্তু মানে ইংলেণ্ড ভাৰ্চেছ ফ্ৰান্স। তাৰপিছত ফাইনেলখন কাইলৈ, সেইখনো ভাল হ'ব। এইখনো উপভোগ কৰক। আৰু এই বাকী যে এইবিলাক কণ্ট্ৰভাৰ্চিয়েল কথা এইবিলাক বাদ দিয়ক। এইবোৰ হৈছে ফটুৱা কথা। ধন্যবাদ।